এতিয়া বনাবলৈ লৈছোঁ আজি শনিবাৰ ৰাতি বনাবলৈ লৈছোঁ। ৰেচিপিটো কাইলৈ দিম বাৰু। বেঙেনাৰ অকণমান বেলেগ ধৰণে, এইটো পিটিকা বুলিও ক'ব পাৰি। কালি দিনটো যিহেতু নাথাকোঁ, গতিকে এতিয়া যিটো বনাওঁ সেইটোকে শ্বেয়াৰ কৰিম। ব'লকচোন কেনেকৈ বনাওঁ অকণমান দেখাই দিওঁ। বহুত ইজি আৰু খাবলৈ বহুত টেষ্টি। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিব হৈছে ৰাতিৰ 9টা। ভাবিছোঁ মিছ নকৰোঁ, ব্লগটো দিওঁ আৰু ভাবিছোঁ আপোনালোকে মৰম দিব। বহু কষ্ট কৰি দিছোঁ দেই, নগাঁৱৰ পৰা আহি পাইছোঁ, তাৰপাছতে ব্লগটো দিবলৈ লৈছোঁ। দেখিছেই নহয়, বেঙেনা আৰু বিলাহী কাটি লৈছোঁ। এয়া যোৱাকালি ৰাতি। আজি যিহেতু নাথাকোৱেই, গতিকে ৰাতি যিটো বনাইছোঁ তাকে অকণমান শ্বেয়াৰ কৰোঁ। বেঙেনাখিনিত মই নিমখ হালধি ধুনীয়াকৈ সানি লৈছোঁ আৰু ফ্ৰাই কৰি লৈছোঁ। একেলগে গোটেইখিনি দি দিছোঁ, ফ্ৰাই হ'বলৈ দিছোঁ। একদম ধুনীয়া এটা ৰেচিপি, সহজতে হৈ যায়। কেতিয়াবা যদি একে ধৰণৰ খাব মন নাযায়, বেঙেনা এনেকৈ খাবচোন। পিটিকাও বুলিব পাৰে বা ভৰ্তাও বুলিব পাৰে, যিয়েই নহওক, খাই কিন্তু বহুত টেষ্টি লাগে। এয়া চাওক, মই পিঁয়াজখিনি একেবাৰে শেষত দিছোঁ। বিলাহীখিনি যেতিয়া গলি গৈছে তাৰপাছতে দি দিছোঁ পিঁয়াজখিনি। পিঁয়াজখিনি ভজা যাব নালাগে, আপোনালোকে কেঁচায়ো দি খাব পাৰে। মই অকণমান লৰাই বগৰাই কেঁচা ভাৱটো যাবলৈ দিছোঁ, জলকীয়া কাটি দিছোঁ আৰু নমাই থৈ দিছোঁ। কিমান ইজিলি আৰু খাবলৈ বহুত ধুনীয়া লাগে। ৰুটি, লুচি বা ভাতৰ লগত, যিহঁতৰ লগতে নাখায় বহুত টেষ্টি হয়। ট্ৰাই কৰিব দেই, যিসকলে বেঙেনা খাই ভাল পায়। আৰু ব'লক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া ৰাতিপুৱাতে দাদা আৰু বৌৰ লগত ওলাইছোঁ নগাঁৱলৈ বুলি। কিয় যাওঁ ব'লকচোন অকণমান দেখাই দিওঁ। হঠাতেনো কিয় ওলালোঁ এনেকৈ। একচুৱেলি বৌহঁত বছৰে বছৰে যায় নগাঁৱৰ জগন্নাথ মন্দিৰলৈ। তাতে সদায় আমাৰ মাৰ ফালৰ ফেমিলিটো সকলো লগ হৈ পেলাই মাঘৰ মাহত এটা ভোগ হয়, তাতে উপস্থিত থাকে সকলো। এইবাৰ মই প্ৰথমবাৰ গ'লোঁ। ব'লক অকণমান, এয়া নেলি, এইখিনি হয়তো ভুল ক'বও পাৰোঁ, নেলি বুলি কয়। আৰু এই অকণমানটোক চাওকচোন, চাহ খাবলৈ নামোতে অকণমান ভিডিঅ' কৰি থ'লোঁ, বহুত মৰম লাগে। তাৰপাছতে বৌ আৰু মই চাহে খাইছোঁ দেই, দাদাহঁতে খাইছে বাৰু লুচি ভাজি। আৰু আহি পেলাই ইয়াত নগাঁও টাউন পাই গ'লোহি। ব'লক এতিয়া জগন্নাথ মন্দিৰো পায়েই যাম, বেছি সময় নালাগে। অকণমান টাউনখনো, নগাঁও টাউনখনো ধৰি থ'লোঁ। বৰ মৰমৰ, যিহেতু ইয়াতে মোৰ মাৰ ঘৰ, দেউতাৰ ঘৰ, মোৰ বাইদেউৰ ভিনদেউৰ ঘৰ। বহুত ইয়াতে মেমৰি জড়িত হৈ আছে, গতিকে নগাঁও বুলিলে বহুতেই ভাল লাগে। এতিয়া অৱশ্যে বহুত দুখো তাত জড়িত হৈ আছে, পিছৰ পৰে বাৰু সেইবিলাক কম কেতিয়াবা সময় পালে। আৰু এয়া আহি পেলাই পাই গ'লোহি নগাঁৱৰ জগন্নাথ মন্দিৰ। ব'লকচোন সোমাই যাওঁ। ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ। সেই সময়ত ভিডিঅ' কৰা যিহেতু নহ'ল, দূৰৰ পৰাই অকণমান ভিতৰৰ পৰিৱেশটো দূৰৰ পৰা অকণমান জুম কৰি দেখাই দিছিলোঁ। ভিতৰত মোৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু নাজানো দিয়ে নে নিদিয়ে বাৰু। তথাপিতো এনেকৈয়ে আপোনালোককো অকণমান দৰ্শন দিলোঁ। আৰু আজি ইয়াতে ভোগ হ'ব। একচুৱেলি মোৰ মা কৈছোঁ, মোৰ মাৰ আৰু মামাৰ ফালৰ যি গোঁসাই ঘৰত শালিগ্ৰাম আছিলে, পিছত এয়া শালিগ্ৰামৰ প্ৰতিপাল পূজা অৰ্চনা ভালকৈ কৰিব নোৱাৰি ইয়াতে দি দিছিলে, জগন্নাথ মন্দিৰত দি দিছিলে। সেইকাৰণে পৰিয়ালৰ সকলো মানুহ একগোট হৈ এটা ভোগ দিয়ে মাঘৰ মাহত, আৰু সকলো অনুষ্ঠান উপস্থিত থাকে এই অনুষ্ঠানটোত। অৱশ্যে মই সদায় ভাবোঁ আহিম আহিব নোৱাৰোঁ। এইবাৰ বৌয়ে কওঁতে বোলো নহয়, এইবাৰ যামেই। এয়া আমাৰ সকলো মাহী পেহী মামা এনেকুৱা ধৰণৰ মানুহেই, কেনেকৈনো আৰু ইমান মানুহৰ মাজত চিনাকি গৈ থাকিম। এইখিনি মাৰ ফালৰ ফেমিলিয়ে আৰু বৌৰ ফালৰ, যিহেতু বৌ নগাঁৱৰে, আৰু ইয়াক জানেই নহয়, আৰু দুটা সম্পৰ্কও থাকে, সম্বন্ধও থাকে। সেই তেনেকৈয়ে বহুতখিনি মানুহ এনেকৈ গোট হয়, গতিকে বহুত ভাল লাগিল। আৰু ইয়াক কলপাতত ভাত দিছে, ইমান যে টেষ্টি হৈছিলে নহয়, কি ক'ম আৰু। বহুত দিনৰ মূৰত ইমান ধুনীয়াকৈ এসাঁজ খালোঁ। দালি ভাত অম্বল এনেকৈ, আলু ভাজি, তাৰপিছতে পাপৰ, এয়া সকলোকে অকণমান এনেকৈ ভিডিঅ' কৰি থৈছোঁ। আৰু বিশেষকৈ কলপাতত খোৱাৰ কাৰণে একদম মনটো বিৰাট ভাল লাগি গৈছে। এনেকৈ আজিকালি পাবলৈকে নাই কলপাত, গতিকে অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। আৰু যিসকল নগাঁওবাসী তেখেতসকলেতো জানেই, আৰু যিসকলে নাজানে তেখেতসকলকো অকণমান জগন্নাথ মন্দিৰ দেখাই দিলোঁ, আৰু ভোগ অকণমানো দেখাই দিলোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে দেই। আৰু লেবৰাখন যে কি ক'ম, দিয়াৰ লগে লগে নাকত এটা ফুৰফুৰকৈ গোন্ধ ওলাই যে, ইমান ধুনীয়া। ৰহৰ দালি আছিলে, মগু দালি আছিলে, এনেকৈ বহুত কিবা কিবি আছিলে, পায়স আছিলে, মিঠাই আছিলে।
সকলোবোৰ বাৰু ভিডিঅ' কৰি দেখুৱাটো সম্ভৱো নহয়, কাৰণ খাই থাকোঁতে মই পাহৰিও যাওঁ। আপোনালোকৰ বাৰু তেনেকুৱা হয়নে? মোৰ পিছে হয়। ভাবোঁ ভিডিঅ' কৰি গোটেইখিনি ধুনীয়াকৈ দেখাম বুলি, পিছত কথা চথা পাতোঁতেই হওক বা খাই থাকোঁতেই হওক মই পাহৰিয়ে থাকোঁ। আৰু একেবাৰে খাই হোৱাৰ শেষত আকৌ ভিডিঅ'টো কৰিবলৈও কিবা এটা ভাল নালাগে যে। আৰু মোৰ দৰে বাৰু মন্দিৰৰ ভোগ খাই কোনে কোনে ভাল পায়? মই যে আগৰে পৰা বহুত ভাল পাওঁ। আনকি ভোগৰ নামত যে খিচিৰি দিয়ে, সেইটোও যে কেনেকুৱা প্ৰিয় নহয়। এই যে সৰস্বতী পূজা তাৰ খিচিৰি বা দুৰ্গা পূজাত যে খিচিৰি খুৱায়, কেনেকুৱা যে মজা লাগে। ঘৰত যিমানেই নবনাওঁ সেই টেষ্টটো কিন্তু একেবাৰে নাহে। আৰু সিহঁতকো সুধিছোঁ কেনেকুৱা হৈছে, টেষ্টি বুলি কৈছে দেই সকলোৱে। আৰু মোৰ যে মানে কৈছোঁ নহয়, বহুত ভাল পাওঁ মই এনেকৈ। আৰু লগে ভাগে খোৱাৰ মজাটো কিবা এটা বেলেগ। আপোনালোকে বাৰু তেনেকৈ ভাবে নাভাবে, মই হ'লে ভাবোঁ। আৰু এয়া খাই বৈ উঠি শেষত সেই গুটি আলু ফ্ৰাইও দিছিল দেই। আৰু শেষত যাবলৈ ওলালে। এয়া ফুনু মাহী, এয়া অনু মাহী, এয়া জোঁৱাই, এয়া মামা মোৰ, আৰু এনেকৈ আৰু গোটেইখিনি অকণ অকণ ল'ৰা বোৱাৰী দেখাই দিছোঁ মাহীৰ। আৰু এইজনী মোৰ বাইদেউৰ ছোৱালী লিপি, একেবাৰে বৰ মৰমৰ দেই তাই। আৰু সেইফালে বহি আছে প্ৰিয়াংশী। আহি পেলাই পালোহি নহয়, এইখিনিক কয়, মই পাহৰি থাকোঁ, কেকেৰাগুৰি বুলি কয় নেকি? যদি ভুল হয় আপোনালোকে শুধৰাই ল'ব। তাতে এইবোৰ বহুত বনোৱা বস্তু, তাতে মই আকৌ ষ্টেণ্ড এডালো ল'লোঁ, টাব ষ্টেণ্ড, সৰু ষ্টেণ্ড এটা লৈছোঁ। আৰু কাইলৈ বাৰু সেইটো দেখাই দিম। তাৰপিছত ডাব খালোঁ, আৰু তাৰপিছত ঘৰলৈ বুলি পুনৰ আহিছোঁ। আৰু যিহে ট্ৰেফিক জাম ৰাস্তাত, বাপৰে। আৰু অকণমান দেখাই দিলোঁ, আৰু তেন্তে আজিলৈ আহোঁ।